নমস্কাৰ মই জবা আৰম্ভ কৰিবলৈ লৈছো জি কম সঁচা কম নমস্কাৰ মই বঞ্জিত প্ৰতিটো দিনৰ দৰে আহক এগৰাকী নতুন অতিথিৰ সৈতে আৰম্ভ কৰোঁ জি কম সঁচা কম যি অনুষ্ঠানত প্ৰতিটো দিনত ভিন্ন ক্ষেত্ৰৰ বহু লোকক আমি আমন্ত্ৰণ জনাই আনো তেওঁৰ সৈতে সৃষ্টি হোৱা বিভিন্ন বিতৰ্ক বা বিভিন্ন প্ৰশ্নৰ উত্তৰ লোৱাৰ আমি চেষ্টা কৰোঁ আজি আমাৰ এই অনুষ্ঠানত অতিথি কোন চাওঁ আজিৰ অতিথি জগদীশ ভূঞা জন্ম 2 নৱেম্বৰ 1965 চন জন্মস্থান কাকপথাৰ তিনিচুকীয়া শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা কাকপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় স্নাতক আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় স্নাতকোত্তৰ ৰাজনৈতিক বিজ্ঞান বিভাগত গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতিত যোগদান 1995 চনত অসম গণ পৰিষদত যোগদান 1996 2001ত বিধায়ক 1998 চনত মন্ত্ৰিত্ব লাভ জগদীশ ভূঞাৰ 2013 চনত অসম গণ পৰিষদৰ পৰা অব্যাহতি 2014 চনত অসম গণ পৰিষদৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ 2015 চনত বিজেপিত যোগদান 2019 চনত বিজেপি দল ত্যাগ 2020 চনৰ ডিচেম্বৰ মাহত শিৱসাগৰত অসম জাতীয় পৰিষদৰ বুনিয়াদ গঠন কৰি বৰ্তমান সাধাৰণ সম্পাদকৰ দায়িত্বত আছে ভূঞা অভিনয় কৰা ছবিসমূহ দাগ কন্যাদান সেউজী ধৰণী ধুনীয়া বিধাতা আমি অসমীয়া আদি আপোনালোকে গম পালে আজি আমাৰ জি কম সঁচা কমৰ অতিথি কোন জ্যেষ্ঠ নেতা তাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাগতম জনাইছো আপোনাক আপুনি আসন গ্ৰহণ কৰে মানে আমাৰ এটা নিয়ম আছে যেটো আদালতৰ নিয়ম আদালতৰ পৰম্পৰা ৰক্ষা কৰি জি কম সঁচা কম মই জি কম সঁচা কম ধন্যবাদ জগদীশ ভূঞা বিভিন্ন পৰিচয় আছে আপোনাৰ আপুনি এসময়ত খুব ভাল অভিনয় কৰিছিল ৰাজনীতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অসম গণ পৰিষদত আছিল বিজেপিত আছিল এতিয়া অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আছে আপুনি নিজকে কেনেদৰে চিনাকি দিবলৈ ভাল পাব কি বুলি ক'লে ভাল লাগে আপোনাৰ এইটো এটা জটিল প্ৰশ্ন আচলতে যে মোক কি বুলি মই চিনাকি দি ভাল পাওঁ মই এজন সাধাৰণতে সামাজিক কৰ্মী সাংস্কৃতিক কৰ্মী বুলি চিনাকি দিওঁ দীৰ্ঘদিন ৰাজনীতিৰ ক্ষেত্ৰখনত আপুনি আছে সদৌ অসম ছাত্ৰ সন্থাত আপুনি কাৰ্যনিৰ্বাহ কৰিছে তাৰপিছত ৰাজনৈতিক যাত্ৰা অসম গণ পৰিষদৰ আৰম্ভ হ'ল পৰৱৰ্তী সময়ত আপুনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আজিৰ তাৰিখত দুয়োটা দলে একেলগে শাসনৰ বাগজৰি চম্ভালি আছে কিন্তু আপুনি সেই দল দুটাত নাই কিয় বুলি ক'লে মই আপোনাক একটা শব্দতে উত্তৰটো দিবলৈ অসুবিধা হ'ব আপুনি দীঘলকৈ ক'ব পাৰে তাৰমানে কথাটো এনেকুৱা আমি কি কৰিম বা কি কৰি আছোঁ এই কি কৰিম আৰু কি কৰি আছোঁ আঁৰত মোৰ মনৰ মাজত সদায় কিয় কৰি আছোঁ কিয় কৰিম এই প্ৰশ্নতে সদায় ক্ৰিয়া কৰে কিবা এটা কাম যেতিয়া কৰিবলৈ মই যাম মই প্ৰথমে ভাবোঁ যে কামটো মই কিয় কৰিম মই প্ৰথম কনভিন্স হ'ব লাগিব যে কামটো কৰাটো মোৰ উচিত আৰু যেতিয়া মই কনভিন্স নহওঁ তেতিয়া মই তাত নাথাকোঁ বিজেপি দললৈ গৈছিলোঁ মই সেইটো এটা মোৰ এক্সিডেণ্টেল পাৰ্ট বুলি ক'লেও ভুল নহ'ব মই গৈছিলোঁ এটা হতাশগ্ৰস্ত ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজত হঠাৎ মোদীৰ আৱিৰ্ভাৱ এটা যুগশ্ৰেষ্ঠ পুৰুষসদৃশ ধাৰণালৈ তেখেতৰ আৱিৰ্ভাৱ হ'ল বহু কথা ক'লে ভাৰতবৰ্ষৰ পৰিৱৰ্তনৰ কথা আজকে দিনৰ কথা বিশেষভাৱে ক'লে অসমৰ বিদেশীবোৰ তালি টোপোলা বান্ধি যাবগৈ লাগিব যিটো বিষয়ত সুদীৰ্ঘকাল মই নিজেই যুঁজি আছোঁ বা অসমবাসীয়ে যুঁজি আছে এটা সপোন মনৰ মাজত মোৰ চামহাও আহিল যে এইজন চাগে মানুহ যিজন মানুহক মই অন্তৰৰ পৰা বিচাৰি আছিলোঁ এইজনে চাগে মানুহ যিজন মানুহে ভাৰতবৰ্ষৰ দৰিদ্ৰ জনসাধাৰণৰ বা অসমবাসীৰ বেদনাবোৰ উপসংহতি কৰিব পাৰিব বহু ভাবি চিন্তি বহু দ্বন্দ্বৰ অন্তত ভাবিলোঁ যে নহয় যদি ৰাজ্যখনৰ কিবা ভাল হয় মই যোৱা উচিত কিন্তু কিছুদিন পাছতে তেতিয়াই মই দেখিছিলোঁ যে নহয় অসমখনৰ কাৰণে বিশেষ একো নকৰে কাৰণ দিল্লীৰ শাসনত থকা দলসমূহে অসমখনক বহু দূৰত থাকে তেওঁলোকে ভালকৈ মনিও নাপায় দেখাও নাপায় গতিকে ন্যায় পাম বুলি ভবাটো ভুল
যেতিয়া কাখন আহিল মই নিজেই অধ্যয়ন কৰিছিলোঁ কাখনৰ বিষয়ে অধ্যয়ন কৰি এটা কথা মই নিশ্চিত হৈছিলোঁ যে কাখনে অসমীয়া জাতি হত্যাক ভয়ংকৰভাৱে বিপদত পেলাব অসমীয়া জাতিৰ অসমীয়া ভাষী মানুহৰ সংখ্যা অসমত কমি কমি গৈ আছে গতিকে আৰু যদি কমিব লগা হয় অসমীয়া মানুহ অহা 10 বছৰৰ ভিতৰত সংখ্যালঘু হ'ব সেই কথাটোত মই নিশ্চিত আছিলোঁ যাৰ বাবে কাখন গৃহীত হোৱাৰ দিনাখনেই মই চৰকাৰে দিয়া মোৰ কেবিনেট মন্ত্ৰীৰ পদমৰ্যাদা বা IPLৰ চেয়াৰমেন দায়িত্ববোৰ মই এৰি থৈ আঁতৰি আহিছিলোঁ আপুনি কৈছিল মই AGPটো আছিলোঁ হয় AGPত মই পৰিৱৰ্তনৰ বাবে যুঁজিছিলোঁ মই AGPত প্ৰায় দীৰ্ঘকাল 2 বছৰ 3 বছৰ বৰ্তমান AGPত যিবোৰ সতীৰ্থ আছে সেই সতীৰ্থসকলে জানে কথাষাৰ মই AGP নেতৃত্ব কৈছিলোঁ যে দলৰ নেতৃত্বত এটা পৰিৱৰ্তনৰ প্ৰয়োজন আছে নতুন মুখৰ প্ৰয়োজন আছে নতুন মানুহ কিছুমানে দলটোক এটা সংস্কাৰ কৰিব লাগে এখন জাতীয় অভিৱৰ্তন পাতিব লাগে দলটোক পুনৰ গঠন কৰিব লাগে মোৰ প্ৰস্তাৱ অগ্ৰাহ্য হৈছিল সেই কথাটোত মই লাগি আছিলোঁ লাহে লাহে মই পাৰ্টি দলৰ ভিতৰত অৱহেলিত হৈছিলোঁ সেই দলো ত্যাগ কৰিছিলোঁ দল ত্যাগ কৰি মই বহুদিন বহি আছিলোঁ অকলে ক'লৈকো যোৱা নাছিলোঁ মই মোদীৰ আবিৰ্ভাৱত মই সেই নতুন আশাৰ সঞ্চাৰ হৈছিল মোৰ আশা দেখিছিলোঁ তাতো মোহভংগ হৈছিল ফাইনেলি যিহেতু মই জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী ধ্যান ধাৰণাৰ মানুহ গতিকে যেতিয়া মোক প্ৰস্তাৱ দিছিল যে অসম জাতীয় পৰিষদ বুলি এটা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হ'ব মই নেতৃত্ব দিব লাগে মই সন্মতি প্ৰকাশ কৰিছিলোঁ এতিয়া ইয়াৰ কাৰণ মূলতঃ কাৰণটো বোধহয় মোৰ মনস্তাত্ত্বিক কাৰণ মই ভাবোঁ তাৰমানে মই ভাৰত বুৰঞ্জীৰ পুৰুৰ চৰিত্ৰটো বৰ ভাল পাওঁ মই এডমায়াৰ কৰোঁ পুৰু এজন খুব সৰু ৰজা আছিল আলেকজাণ্ডাৰে যেতিয়া তেখেতৰ ৰাজ্য দখল কৰিলে ৰাজ্যখন তেওঁৰ দখললৈ নিলে পুৰুক বন্দী কৰিলে বন্দী অৱস্থাত পুৰুক যেতিয়া আলেকজাণ্ডাৰে সুধিছিল যে তুমি মোৰ পৰা কেনে ব্যৱহাৰ পাব বিচাৰা পুৰুৱে শিৰ উচ্চ কৰি কৈছিল আলেকজাণ্ডাৰ চকুত হয় যে মই এজন ৰজাৰ দৰে ব্যৱহাৰ পাব বিচাৰোঁ সেই পুৰুক মই এডমায়াৰ কৰা মানুহ গতিকে ক'ৰবাত মোৰ স্বাভিমানটো খুব চাগে প্ৰখৰ আৰু প্ৰচুৰ যাৰ কাৰণে মোৰ অকণমান অসুবিধা হয় কিন্তু সুতৰ লগত গৈ ফুৰিবলৈ অসুবিধা হয় গ্ল'বেলাইজেশ্যনৰ যুগত আঞ্চলিকতাবাদৰ জৰিয়তে কামবিলাক কৰাটো কিমান দূৰ সম্ভৱ কাৰণ দেখিছোঁ আমি শেহতীয়া দীৰ্ঘ সময় ধৰি আপোনালোকে চেষ্টা কৰি আহিছে অসম গণ পৰিষদতো কেইবাজনো এনেকুৱা নেতা এতিয়াও আছে যি আঞ্চলিকতাবাদৰ সেই ভেটিটো ধৰি ৰাখিব বিচাৰে ক'ৰবাত তেওঁলোক সফল হোৱা নাই কিন্তু তাৰ বিপৰীতে অসম গণ পৰিষদে বিজেপিৰ লগাৰ লগে লগেই চৰকাৰ গঠন কৰিলে শাসনৰ বাগজৰীত আছে গতিকে বিষয়টোক লৈ ক'ৰবাত কেতিয়াবা দুমোজাত পৰা নাযায়নে যে হ'বগৈনে আজিৰ যি নেতৃত্ব আছে আঞ্চলিকতাবাদৰ তেওঁলোকে সঁচাকৈয়ে সেই যি ধৰণে আশা কৰা হৈছিল সেই ধৰণে আগুৱাই নিব পাৰিছেনে গোটেই সত্তাটোক ক'ৰবাত কৰিবলগীয়া কাম এতিয়াও আছে নেকি কি ভাবে মোৰ কোনো কনফিউজন নাই প্ৰথম কথা আঞ্চলিকতাবাদ এটা সত্তা আঞ্চলিকতাবাদ এটা আদৰ্শ এটা ধ্যান এটা ধাৰণা আঞ্চলিকতাবাদ এমুঠিমান মানুহ নহয় আঞ্চলিকতাবাদ মানে কোনো এজন ব্যক্তি বিশেষ নহয় কোনোবা এজন ব্যক্তি বিশেষ বিফল হ'ল তাৰ কাৰণে আঞ্চলিকতাবাদ বিফল হ'বতো হ'ব নোৱাৰে আঞ্চলিকতাবাদ আদৰ্শ এজন মানুহৰ মৃত্যু এটা আদৰ্শৰ মৃত্যু কেতিয়াও নহয় কোনোবাই ভুল কৰিছিল তাৰ কাৰণে আঞ্চলিকতাবাদটো নিশেষ হৈ যাবতো নহয় মই ভাবোঁ যে হয় তেনেকুৱা চিন্তা যিটো চিন্তা আপোনাৰ মনলৈ আহিছে সেই চিন্তা বহু মানুহৰ মনলৈ আহে যিসকলে আঞ্চলিকতাবাদ ভাল পায় তেখেতসকলেও ভাবে যে হ'বনে কিন্তু মই গভীৰ আত্মবিশ্বাসেৰে মই ভাবোঁ যে হ'ব কাৰণ ভাৰতবৰ্ষৰ কেন্দ্ৰীভূত শাসন ব্যৱস্থাত যেতিয়ালৈকে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি হত্যাসমূহে ন্যায় নাপাব তেতিয়ালৈকে ভাৰতবৰ্ষত যেতিয়ালৈকে আঞ্চলিক বৈষম্য থাকিব তেতিয়ালৈকে আঞ্চলিকতাবাদৰ যিটো ধাৰা যিটো দৰ্শন সেই দৰ্শনটো কেতিয়াও মৃত্যু হ'ব নোৱাৰে কাৰণ যদি ভাৰতবৰ্ষত আপুনি এফালৰ পৰা চায় খুব বেছি 2খন বা 3খন ৰাজ্যত য'ত আঞ্চলিকতাবাদৰ সহায় নোহোৱাকৈ ৰাষ্ট্ৰীয় দলে চৰকাৰ কৰি আছে বাকী সমগ্ৰ ভাৰতবৰ্ষত আঞ্চলিক দলৰ সহায় অবিহনে বিজেপিও চৰকাৰ কৰিব পৰা নাই কংগ্ৰেছো চৰকাৰ কৰিব পৰা নাই আঞ্চলিকতাবাদ থাকিব আপুনি একেবাৰে স্পষ্টভাৱে ক'লে এটা ৰাজনৈতিক দল চলিবলৈ কিছু ধনৰ প্ৰয়োজন হয় অসম জাতীয় পৰিষদ একেবাৰে এতিয়া যদি মই কওঁ তেতিয়াহ'লে কেঁচুৱাবিলাক যে জন্ম হয় একেবাৰে কেঁচুৱাৰ নিচিনা হৈ আছে বৰ্তমান সময়তো আপোনালোকৰ দলৰ এগৰাকী বিধায়ক সাংসদ নাই আপোনালোকৰ দলটো কেনেধৰণে চলি আছে সেই কথাও ৰাইজে জানিব বিচাৰিছে মই একেবাৰে স্পষ্টকৈ আপোনাক সুধিছোঁ অসম জাতীয় পৰিষদ তথা আপোনাৰ দলে চান্দা লয় নেকি তাৰমানে এই গোটেই কথাটো এনেকুৱা যে অসম জাতীয় পৰিষদ এটা নতুন দল শিশু দল আপোনাৰ ভাষাত হয় কিন্তু
আমি সকলোবোৰ দিশৰ দুটা দিশেৰে বিশ্লেষণ কৰিব পাৰোঁ, যোগাত্মক আৰু বিয়োগাত্মক। আমি আশাও দেখা পাওঁ, বহুতে হতাশা দেখে, কিন্তু আমি হতাশাৰ সমান্তৰালভাৱে আশাও দেখা পাওঁ। এটা মই সৰু উদাহৰণে কথাষাৰ কওঁ আপোনাক। ভাৰতীয় জনতা পাৰ্টি নতুন বৰ্তমান যিটো ভাৰতীয় জনতা পাৰ্টি, এইটো ফৰ্ম হৈছিল 1980 চনত। কিন্তু তাৰ পূৰ্বত ভাৰতীয় জনসংঘ আছিল, যিটো তাৰ বহু পুৰণা লিগেচি। সেই লিগেচি ফ'ল' কৰি যেতিয়া জনতা পাৰ্টীৰ চৰকাৰ ভাগিল, জনতা পাৰ্টীৰ এটা সন্মিলিত মৰ্চা আছিল, তাৰ পৰা ভাৰতীয় জনসংঘৰ মানুহবোৰ ওলাই আহি বাজপেয়ী আদৰণি ডাঙৰীয়া তেওঁলোকে ভাৰতীয় জনতা পাৰ্টী 80 চনত গঠন কৰিলে। 80 চনত ভাৰতীয় জনতা পাৰ্টী গঠন কৰাৰ পাছত 85 চনৰ যিটো নিৰ্বাচন অসমত হৈছিল, য'ত আঞ্চলিকতাবাদে চৰকাৰ কৰিছিল, সেই নিৰ্বাচনটো সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে 5 বছৰৰ পাছত অসমৰ মাটিত, অসমৰ 85 নিৰ্বাচনত তেওঁলোকে বোধ হয় 2 লাখ ভোটো পোৱা নাছিল গোটেই অসমত। কিন্তু যি সময়ত অসম গণ পৰিষদে দল গঠন কৰিয়েই এমাহৰ ভিতৰত চৰকাৰ গঠন কৰিছিল। সেইটো এটা সুকীয়া কথা, কাৰণ অসম গণ পৰিষদৰ গঠন কৰাৰ আঁৰত 6 বছৰীয়া অসম আন্দোলনৰ পটভূমি আছে, মানুহৰ ত্যাগ আছে, মানুহৰ ইনভলভমেণ্ট আছিল গোটেই ব্যৱস্থাটোৰ লগত। আমাৰ দল জন্ম হৈছিল যেতিয়া, জন্ম হোৱাৰ পৰা সম্পূৰ্ণ 100 দিনত কেৱল নেতাৰ অৰিহণা আছে নেকি, জনতাৰ অৰিহণা নাছিল নেকি অসম জাতীয় পৰিষদ গঠনত? নহয়, জনতাৰ অৰিহণা আছিল। কাৰণ শিৱসাগৰ যেতিয়া দল গঠন হৈছিল, সেই দিনটোৰ পৰিৱেশ পৰিস্থিতি যেতিয়া আপোনালোকৰ ভিজুৱেল যদি ফাইল ফটোত আছে চাব পাৰে, লক্ষ লক্ষ মানুহ সমবেত হৈছিল, সমগ্ৰ অসমৰ মানুহ তাত গোট খাইছিল, এটা আশাৰ ৰেঙনি দেখিছিল। আৰু আমি প্ৰথম নিৰ্বাচনটো 100 দিনৰ পিছত খেলিছোঁ, আৰু 100 দিনৰ দল এটাই, 100 দিনীয়া শিশুৰ দল এটাই আমি কিন্তু 7 লাখতকৈ অধিক ভোট পাইছিলোঁ। গতিকে নিৰাশাৰ লগত আশাও আছে, জনসাধাৰণৰ গভীৰ জাতীয়তাবাদৰ প্ৰতি গভীৰ আস্থা আৰু বিশ্বাস আছে। কিন্তু যোৱা নিৰ্বাচনটোত জনসাধাৰণে বিজেপিক পৰাভূত কৰাটো প্ৰথম প্ৰাইম চৰ্ত হিচাপে লৈ লৈছিল যে বিজেপিক পৰাভূত কৰিব লাগে। গতিকে আমাৰ লগত সভা সমিতিলৈ যোৱা বা আমাৰ লগত সহযোগ কৰা বা আমাৰ সভা সমিতিত আহি ভোট দিম বুলি কোৱা ৰাইজেও যদি এটা সময়ত ভাবি ল'লে যে কিবা কাৰণত যদি আমি জাতীয় পৰিষদক ভোট দিওঁ, বিজেপি বিৰোধী ভোটৰ বিভাজন হৈ বিজেপি ক্ষমতালৈ আহিব নেকি, সেই ধাৰণাটোৰ ফলত আমাক দিব লগা বহু মানুহৰ ভোট বিজেপিক দিছিল। দুবাৰ মই কৈছোঁ যে মোৰ প্ৰশ্নটো আছিল যে চান্দা সংস্কৃতিৰ কথা এটা কোৱা হয়, আৰু কিছু নেতা, মই নাম ল'ব বিচৰা নাই, অসমত কিছু নেতাৰ নাম চান্দা সংস্কৃতিৰ সৈতে চৰ্চা হৈ আছে। সেই নেৰেটিভ হয়তো সৃষ্টি কৰা হ'ব পাৰে বা ৰাইজৰ মনত থকা, আমি সেই বিষয়ে নকওঁ। আপুনিও হয়তো জানে যে চান্দাৰ লগত কিছু নেতাৰ নাম জড়িত হৈ আছে। আপোনালোকৰ দলটো কেনেধৰণে চলি আছে, বা চান্দা আপুনি বুকু ডাঠি ক'ব পাৰিবনে যে আমাৰ দলে এজেপিয়ে চান্দা নলয়? এক মিনিট, মই এটা কথা এই কথাটো আপুনি ক'ব পাৰিবনে বাৰু, ভাৰতবৰ্ষত কোনোবা ৰাজনৈতিক দল আছে যিটো ৰাজনৈতিক দলে জনসাধাৰণৰ চান্দা নোলোৱাকৈ চলে? কোনো ৰাজনৈতিক দল নাই, নাম্বাৰ 1। নাম্বাৰ 2, ভাৰতবৰ্ষত আটাইতকৈ বেছি চান্দা লোৱা দলটো হ'ল ভাৰতীয় জনতা পাৰ্টি, বিজেপিৰ সমান হাজাৰ হাজাৰ কোটি টকাত চান্দা লয়। ঠিক আছে, আমাৰ দলৰ যিখন আমি ইলেকশ্যন ৰিটাৰ্ণ দিওঁ, ইলেকশ্যন কমিশ্যনৰ আমি ৰিটাৰ্ণ দিব লাগে নহয়, সেই ৰিটাৰ্ণখন চালে গম পাব আমাৰ কেইমান লাখৰ আমাৰ গোটেই আয়। আমি আমাৰ কাৰ্যালয় চলাওঁ, আমাৰ দলৰ কাৰ্যনিৰ্বাহকৰ সদস্যসকলে মাহে মাহে এটা অনুদান দিওঁ সকলোৱে, সেই অনুদানেৰে আমাৰ দলৰ কাৰ্যালয় চলাওঁ। তাৰ বাহিৰে আনুষংগিক বিভিন্ন কাম কাজত কেতিয়াবা আমাৰ শুভাকাংক্ষীজনক এজনৰ ওচৰত গৈ ক'ব লগা হয় যে আমাক অকণমান সহায় কৰক, আৰু আঞ্চলিকতাবাদত বিশ্বাস কৰা তেনে কিছু মানুহে আমাক সহায় সহযোগ কৰে। কিন্তু আমি ক'তো চান্দা বিচাৰি ঘূৰি নুফুৰোঁ, মইতো বিশেষভাৱে নুঘূৰোঁ। আৰু এটা কথা মনলৈ আহিছে এইখিনিতে যে আপোনালোকৰ দলে, মই প্ৰতিনিধিসকলৰ নাম ল'বলৈ বিচৰা নাই, যেতিয়াই নিৰ্বাচন, বিগত 2টা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ যেনেধৰণৰ ফলাফল হ'ব লাগিছিল বা ৰাইজে যেনেধৰণে আশা কৰিছিল, আন ৰাইজে, সেই সমষ্টিৰ ৰাইজৰ কথা কোৱা নাই, বা দলীয় নেতাই যেনেধৰণে আশা কৰিছিল, সেই ফলাফল নাই হোৱা। আপুনি কিছু মুহূৰ্তৰ আগতে কৈছে যে পৰিৱেশ সদায় একে নাথাকে, হয়তো ভাল হ'ব পাৰে বা আমিও আশা কৰোঁ। কিন্তু এই মুহূৰ্তত প্ৰশ্নটো হৈছে আপোনালোকৰ দলটো কেৱল ভাষণ, কথাৰ ফুলজাৰিতেই ব্যস্ত আছে নেকি? গ্ৰাউণ্ড ৰিয়েলিটি বা ৰাইজৰ মাজলৈ গৈ ৰাইজক নিজৰ প্ৰতি আকৃষ্ট কৰিবলৈ এতিয়াও আপোনালোকে সক্ষম হোৱা নাই নেকি? আপোনালোকৰ এই যে পৰাজয়, ইয়াৰ কাৰণ কি?
সুন্দৰ সুন্দৰ প্ৰশ্ন প্ৰথম কথাটো হ'ল মই আগতে কৈছিলোঁ যে সকলো বিষয় আমি দুটা দৃষ্টিৰে চাব পাৰোঁ আমি ধনাত্মক দৃষ্টিৰে চাব পাৰোঁ ঋণাত্মক দৃষ্টিৰে চাব পাৰোঁ নহয় জানো আমি যোৱা লোকসভা নিৰ্বাচন পৰাজয় কৰিছোঁ অসমৰ ৰাইজে ভাবিছিল যে আমি জিকিম তাৰমানে অসমৰ ৰাইজে ভাবিছিল আমি জিকিম সেইটো ৰাইজৰ শুভকামনা ৰাইজৰ সদিচ্ছা আমাৰ প্ৰতি তাৰ কাৰণে আমি একদম ৰাইজৰ ওচৰত কৃতজ্ঞ সদায় কিন্তু আমি জিকা নাই একে সময়তে এই কথাটো এবাৰ ভাবকচোন যে বিজেপিৰ নিচিনা এটা দল যিটো দলে হাজাৰ হাজাৰ কোটি টকা নিৰ্বাচনত ব্যয় কৰে যিটো দলে সকলো সাংবিধানিক বিধি ব্যৱস্থাক ৰাজনৈতিকভাৱে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে ইনকাম টেক্স CBI ED ৰেভিনিউ ইণ্টেলিজেন্স ভাৰতবৰ্ষত যিমান মানে আমাৰ প্ৰশাসনীয় সাংবিধানিক বিধি ব্যৱস্থা আছে গোটেই বিধি ব্যৱস্থাবোৰ বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰে সুপ্ৰিম কোৰ্টখনকো ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰে কম বেছি পৰিমাণে সফল হয় মাজে মাজে এই ব্যৱস্থাটোত নতুনকৈ জন্ম হোৱা দল এটাই সৰ্বানন্দ সোণোৱালৰ নিচিনা এজন প্ৰাৰ্থীৰ বিপৰীতে 4,15,000 ভোট পোৱাটো সেইটো ধনাত্মক বা যোগাত্মক প্ৰতিচ্ছবি নহয় জানো 1 নম্বৰ 2 নম্বৰ আমাৰ নৈতিক জয় সেইদিনাখন হৈছে যিদিনাখন ৰামেশ্বৰ তেলী সিটিং MP এজনক আঁতৰাই দি প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী এজনক আনি ডিব্ৰুগড় লোকসভাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল সিটিং কেন্দ্ৰীয় মন্ত্ৰীজনক আঁতৰাই যিজন MP হৈ আছিল সেইদিনাখন আমাৰ নৈতিক জয় হৈছিল কিন্তু ৰাজনীতিত ডেমক্ৰেটিক যেটো পলিটিক্স পাৰ্লিমেণ্টাৰী পলিটিক্স তাত নৈতিক জয়টোৰ কোনো মূল্য নাই তেনেকৈ আপোনালোকে আশ্বাস লৈ থাকে নেকি কোনো মূল্য নাই মই কৈ আছোঁ লগতে সেইটো উত্তৰ দি আছোঁ নহয় এইটোৰ কোনো মূল্য নাই সংসদত যাবই লাগিব কিন্তু প্ৰথম কথা হ'ল যে ইমান পলিউটেড এটা ফাউণ্ডেশ্যন কৰি পেলোৱা হ'ল তাৰ মাজত আমি যুঁজি আছোঁ আৰু আপুনি কোৱাৰ নিচিনাকৈ আমি অকল কথা কৈ থকা নাই কোনোবাই কাম এটা একত কৰি 10 দেখুৱাই আমি 10 কৰিও এক নেদেখুৱাওঁ তৃণমূল পৰ্যায়ত সংগঠনৰ যি কাম কৰিব লগা আছে সেই কাম কৰি গৈ আছোঁ যাতে শক্তিশালীভাৱে আমি সন্মানজনক আসনত বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ পঞ্চায়ত নিৰ্বাচন আমি একত্ৰিতভাৱে খেলাৰ পোষকতা কৰোঁ যদি নেখেলে আমি এককভাৱেও নিৰ্বাচন খেলিব পৰাকৈ সাজু হৈছোঁ তৃণমূলত আমাৰ কাম দুৰন্ত গতিত চলি আছে বুথ লেভেললৈকে আমাৰ কাম চলি আছে আমি কথাবিলাক কৈ ফুৰা নাই প্ৰচাৰ কৰা কিন্তু এই একত্ৰিতভাৱে খেলাৰ যিটো সূত্ৰ সেই সূত্ৰটো আমি 21ৰ নিৰ্বাচনৰ পূৰ্বেও দেখিছিলোঁ সেই সূত্ৰটো উপ নিৰ্বাচনসমূহতো দেখিলোঁ সেই সূত্ৰ লোকসভাতো দেখিবলৈ পোৱা গ'ল একত্ৰিত হৈ থকাটো আজিৰ তাৰিখত বিৰোধীৰ সম্ভৱনে অসমত নিশ্চিতভাৱে সম্ভৱ এতিয়া কথা হ'ল যে আমি সৰু দল আমাৰ যিহেতু বিধায়ক নাই MP নাই গতিকে আমি আমাৰ সদিচ্ছাটোহে প্ৰকাশ কৰিব পাৰোঁ গতিকে আমি আশা কৰোঁ যে নিশ্চিতভাৱে হ'ব কাৰণ সকলোৱে বিচাৰে যে স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ অৱসান ঘটিব লাগে স্বেচ্ছাচাৰী শাসকক শাসনৰ পৰা আঁতৰাব লাগে তাৰ বাবে গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ ভোটৰ বিভাজন ৰোধ হ'বই লাগিব এইটো এটা অতি সাধাৰণ ধাৰণা এইটো এটা চিম্পল ফৰ্মুলা এইটো এটা বেলেগ কথা নাই গতিকে মই ভাবোঁ যে এই কথাষাৰ যিটো আমি বুজি পাইছোঁ এই কথাষাৰ নিশ্চিতভাৱে অন্যান্য দলবিলাকেও বুজি পায় বা বুজি পাব তাতো কিছু কম্পালশ্যন থাকে সকলো দলৰ কিছু ৰাজনৈতিক কম্পালশ্যন থাকে এতিয়া আমি ধৰক কিছু মানুহে নিৰ্বাচন খেলিম বুলি ভাবি আছে ক'ৰবাত বা আশা কৰিছে কাম কৰি আছে তেনেকুৱা কিছু মানুহক আণ্ডাৰ কম্পালশ্যন বা বুজাবুজিৰ নামত আমি হয়তো কেতিয়াবা বঞ্চিত কৰিবলগীয়া হয় কাৰোবাক পৰা যায় কাৰোবাক পৰা নাযায় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কম্পালশ্যন পলিটিকেল পাৰ্টিবোৰত থাকে গতিকে মই এইটো নকওঁ কিন্তু তথাপিও মই ভাবোঁ যে এৰা ধৰা কৰি অকণমান যদি সামগ্ৰিকভাৱে জনসাধাৰণৰ বাবে চিন্তা কৰা যায় তেতিয়াহ'লে আমি নিজৰ কিছু এৰা ধৰা কৰি হ'লেও এই কৌশল যদি গ্ৰহণ কৰা যায় নিশ্চিত সুফল পোৱা যাব এইটো মই ভাবোঁ সম্ভৱ আশা কৰা হৈছে এই একত্ৰিত ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হয় আগন্তুক পঞ্চায়ত নিৰ্বাচনত আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব কংগ্ৰেছৰ সৈতে তেওঁৰ মিত্ৰতা আৰু অসম জাতীয় পৰিষদৰ আজিৰ সাধাৰণ সম্পাদকৰ আছুৰ সৈতে থকা সেই সম্পৰ্ক বিভিন্ন বিষয়ত কেইবাটাও প্ৰশ্ন আছে কথা পাতিম প্ৰশ্নটো হৈছে আঞ্চলিকতাবাদত আপুনি আগৰ পৰাই জড়িত হৈ আছিল আৰু এতিয়াও আপুনি জড়িত হৈ আছে কিন্তু অসমত আমি দেখিবলৈ পাইছোঁ সেই অসম গণ পৰিষদৰ সেই যি সময়ছোৱা সেই সময়ছোৱাৰ পিছত কিন্তু অসম গণ পৰিষদে সাৰ্ভাইভ কৰি পুনৰ তেওঁলোক আহিব নোৱাৰিলে এতিয়াও তেওঁলোকে ভেজা দিহে তেওঁলোকে
ক'ৰবাত নিজৰ অস্তিত্বটো জাহিৰ কৰি আছে অসম গণ পৰিষদে অসমত এই আঞ্চলিকতাবাদ বিফল যে হৈছে বিফল বুলিয়েই ক'ব লাগিব কিয় নেতাসকল বিফল নে গোটেই ধাৰণাটো কিয় আঞ্চলিকতাবাদ অসমত এতিয়াও তেনে পৰ্যায়ত বাহিৰৰ যিসমূহ ৰাজ্য আছে সেই পৰ্যায়ত কিয় হোৱা নাই অসমত ধাৰণাটো বিফল নহয় নেতাসকল বিফল জনসাধাৰণৰ ধ্যান ধাৰণাত কিঞ্চিতো ভুল নাই জনসাধাৰণে 85 চনত গভীৰ বিশ্বাসেৰে চৰকাৰ প্ৰতিষ্ঠা কৰিছিল 96 চনত কৰিছিল জনসাধাৰণৰ বিশ্বাস কৰবাত ভংগ হৈছিল ঠিক আছে গতিকে মই আমাৰ দল জন্ম হ'বৰ সময়ত মোক এবাৰ হোমেন বৰগোহাঁই ছাৰে মাতিছিল এই কথাষাৰ সুধিবলৈ যে তোমাৰ প্ৰথম হেৰিটো কি হ'ব প্ৰথম বক্তব্যটো কি হ'ব মই ছাৰক কৈছিলোঁ যে মোৰ প্ৰথম বক্তব্য হ'ব যে অসমৰ জনসাধাৰণৰ হৃদয়ত হেৰাই যাব লোৱা আঞ্চলিকতাবাদৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাবোৰ উভতাই আনিব লাগিব গতিকে সময় লাগিব তাৰমানে এইমাত্ৰ যে মই আপোনাক ক'লোঁ যে আমি প্ৰথম 100 দিনত 7,15,000 ভোট পাইছোঁ আমি তাৰপিছত 3 বছৰৰ পিছত ডিব্ৰুগড় লোকসভাত আমি 4,15,000 ভোট পাইছোঁ এইবিলাক উত্তৰণ তাৰমানে আমি যদি জনসাধাৰণৰ বিশ্বাস হেৰাই নগ'লহেঁতেন 100 দিনৰ পিছত হোৱা নিৰ্বাচনটোতে আমি চৰকাৰ কৰিলোহেঁতেন বা আমি যথেষ্ট অংক আসন পালোহেঁতেন কিন্তু জনসাধাৰণৰ মনত বিশ্বাস হেৰাই গৈছে আমি যে ভাল কাম কৰিম আমি যে বেয়া কাম নকৰিম এই কথাটো ৰাইজে কিয় বিশ্বাস কৰিব আমি ভাল কাম কৰিম বুলি জনসাধাৰণে বিশ্বাস কৰিবলৈ কষ্ট পায় গতিকে আমি জনসাধাৰণৰ মনত হেৰাই যোৱা বিশ্বাসবোৰ উভতাই আনিবৰ বাবে কিছু বছৰ কাম কৰিব লাগিব জনসাধাৰণ আশ্বস্ত হ'ব লাগিব যে তেওঁলোক নিজৰ স্থিতিত অটল হৈ আছে তেওঁলোকে আপোচ নকৰে তেওঁলোকে জাতিটোৰ বাবে যুঁজিব যিদিনাখন জনসাধাৰণৰ মনৰ মাজত হেৰাই যোৱা বিশ্বাসবোৰ উভতি আহিব সেইদিনাখন জনসাধাৰণে আমাক আস্থাত ল'ব গতিকে পূৰ্বৰ সকলে কৰি অহা ভুলৰ বাবেই আমি কিছু কষ্ট ভোগ কৰি হ'লেও জনসাধাৰণৰ মনত বিশ্বাসবোৰ উভতাই আনিবৰ বাবে প্ৰয়াস কৰিব লাগিব পূৰ্বৰ কথা যিহেতু ওলাইছে আমি আৰু অলপ আগুৱাই যাব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাত আপুনি দীৰ্ঘকালৰ কাৰণে কাৰ্যনিৰ্বাহ কৰিছে তেজপুৰ অধিৱেশনত আপুনি সভাপতি হ'ব বুলি চৰ্চা হৈছিল কিন্তু কাৰ্যত আপুনি সৰ্বানন্দ সোণোৱালক বাট এৰি দিবলগীয়া হ'ল আৰু সেই সৰ্বানন্দ সোণোৱাল পৰৱৰ্তী সময়ত অসমৰ মুখ্যমন্ত্ৰী হ'ল কি ক'ব আক্ষেপ কেতিয়াবা না আক্ষেপ নাই তাৰমানে সেইবাৰ মই সভাপতি হোৱাটো নিশ্চিত আছিল মানে অলমষ্ট জাষ্ট তেজপুৰ অধিৱেশনত ডিক্লেৰেশ্যন বাকী আছিল প্ৰবীণ বড়ো জেনেৰেল ছেক্ৰেটাৰী মই প্ৰেচিডেণ্ট হ'ব লাগে সৰ্বদাই মোৰ খুব ঘনিষ্ঠ সম্পৰ্ক মই সৰ্বদাই মোক অনুৰোধ কৰিছিল যে তুমি মোক এবাৰ আৰু দায়িত্বটো দিবা নেকি ল'বলৈ মোক কৈছিল যে তোমাক এটা ৰিকুৱেষ্ট কৰিম ৰাখিবা নেকি মই বোলো কওক কি ৰিকুৱেষ্ট যদি পাৰোঁ ৰাখিম দিল্লী আমি ইণ্টাৰনেশ্যনেল য়াথ চেণ্টাৰৰ লনখনত বহি আছিলোঁ মোৰ মমেণ্ট আজি মনত আছে মোক ক'লে যে নহয় তুমি মোক হাতত ধৰি কোৱা মই হাতত ধৰি ক'লোঁ যে আপুনি কথাষাৰ কওক প্ৰথমে মই কি ক'ব লাগিব মইতো নাজানো আপুনি কি বিচাৰিব কৈছে মোক প্ৰেচিডেণ্টটো আৰু এবাৰ লৈ এৰি দিয়া তো মই ক'লোঁ ঠিক আছে জান লগে লগে ঠিক আছে দাম কিন্তু মই আছুত নাথাকোঁ কাৰণ মোৰ ছাত্ৰ জীৱন তেতিয়াও মাষ্টাৰ্ছ ফাইনেল দিলোঁ মই PhD ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ মই চিনপচিছো দিছিলোঁ মই নৰ্থ বেংগল ইউনিভাৰ্চিটিত গতিকে মই PhD কৰাৰ কথা আছিল কিন্তু তাৰপিছত আৰু মই ভাবিলোঁ যে নহয় মই ছাত্ৰ জীৱন শেষ হ'ল মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ তো এতিয়া আৰু সেই সময়তে মোক AGPৰ সেই মোৰ নেতা আছিল প্ৰফুল্ল মহন্ত ডাঙৰীয়া তেখেতে মোক অলপ ইনচিষ্ট কৰি আছিল যে তুমি আহা ইলেকশ্যন খেলিব লাগিব গতিকে আছুৰ পৰা যেতিয়া বিদায় ল'লোঁ AGP গৈ নিৰ্বাচন খেলিলোঁ সেই দিনটোৰ সেই কথাবিলাক আজি যদি মনত পৰে এক মুহূৰ্তৰ কাৰণে যদি ৰৈ দিলোঁ হয় চিন্তাবিলাক এঘণ্টাৰ কাৰণে যদি পিছুৱাই থলোঁ হয় হয়তো গোটেই দৃশ্যপটটো বেলেগ হ'ল হয় তাৰমানে দুটা দৃষ্টিৰে চাব পাৰি মই আকৌ চব সকলো কথাৰ দুটা দিশ থাকে সেইদিনাখন যদি মই সভাপতি হ'লোহেঁতেন তেতিয়াহ'লে মই 29 বছৰ বয়সত বা 30 বছৰ বয়সত MLA হোৱাৰ বা 31 বছৰ বয়সত মন্ত্ৰী হোৱাৰ সেই সৌভাগ্যটো মোৰ নহ'লহেঁতেন মই 31 বছৰ বয়সতে মই মন্ত্ৰী হোৱাৰ সৌভাগ্য হৈছিল 30 বছৰ বয়সতে মই MLA হৈছিলোঁ সেই সুবিধাটো হয়তো মোৰ নহ'লহেঁতেন নহয় জানো সেইটো এটা অন্য সুবিধা মই পালোঁ মানে সৌভাগ্য মোৰ জীৱনত হ'ল বা এটা অভিজ্ঞতা হ'ল আৰু যদি মই আছুৰ সভাপতি হৈ থাকিলোঁ তেতিয়াতো অন্য এটা দিশেৰে মোৰ জীৱনৰ যাত্ৰা গ'লহেঁতেন তেতিয়া হয়তো সৰ্বাদাৰৰ জীৱনৰ যাত্ৰাটো হয়তো অন্য পথেৰে গ'লহেঁতেন আমাৰ চবৰে যাত্ৰাবিলাক বেলেগ বেলেগ হ'লহেঁতেন মানে এটা জীৱনৰ এটা মুহূৰ্ত এটা সিদ্ধান্তই আমাৰ বহুতৰ জীৱনত প্ৰভাৱ পেলায় নিশ্চয় আপুনি বাট এৰি দিছিল সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল তাৰপিছত সেই বিজেপি দলটো আপুনি এৰি আহিবলগীয়া হ'ল জাতিৰ কথা আপুনিও কৈছিল সৰ্বানন্দ সোণোৱালে জাতিৰ কথা কৈছিল কিন্তু সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধেই কা আন্দোলনৰ সময়ত ৰাইজে বিভিন্ন কটু ভাষাৰে সমালোচনা কৰা দেখা গ'ল
তেওঁৰ লগত আজিৰ সম্পৰ্ক কেনেকুৱা আপোনাৰ? ব্যক্তিগত বুলি মোৰ কোনো বিশেষ এই মুহূৰ্তত তেখেতৰ লগত মোৰ কোনো যোগসূত্ৰটো নাই, কিন্তু সৰ্বদাৰ প্ৰতি এটা মোৰ আৱেগিক এটা ধাৰণাটো আছেই, কাৰণ আমি জীৱনৰ বহু বছৰ একেলগে কটাইছোঁ। পাৰিবাৰিক সম্পৰ্ক যাক কয়, সৰ্বদাৰ পৰিয়ালৰ সকলোৰ লগতে মোৰ পাৰিবাৰিক সম্পৰ্ক আছে, ভাল সম্পৰ্ক আছে। সৰ্বদাৰ মই সদায় ভাল হোৱাটোৱেই বিচাৰিম, কিন্তু আদৰ্শটোৰ কাৰণত বিৰোধ কৰিবলগীয়া হয়, সেইটো এটা নিতান্ত আদৰ্শগত কাৰণ, তাত কোনো ব্যক্তিগত কথা একো নাই। আৰু মানে সৰ্বদাই যদি কা আন্দোলনৰ সময়ত অকণমান জাতিটোৰ পক্ষত ষ্টেণ্ড দিলেহেঁতেন, সৰ্বদাই নিশ্চিতভাৱে অসমীয়া মানুহৰ মনৰ মাজত বহুত ডাঙৰ নেতা এজন হৈ থাকিব পাৰিলেহেঁতেন। সেইটো কথাই মোক কেতিয়াবা অলপ আমনি কৰে। সদৌ অসম ছাত্ৰ সন্থাই জাতীয় নায়ক আখ্যা দিছিল, সেই আখ্যা আকৌ ঘূৰাই লোৱা হৈছিল কা আন্দোলনৰ সময়ত, কিন্তু সৰ্বদাক মই সেই কথাখিনি আন্তৰিকতাৰে ক'বৰ বাবে কেতিয়াও সুবিধা পোৱা নাই মই তাৰপিছত। আৰু গতিকে আদাৰত মই তেখেতৰ মংগল কামনা কৰোঁ। যোগাযোগ আপোনালোকৰ একেবাৰেই নাই হোৱা? সেইবোৰ নিতান্ত পাৰ্চনেল কথা, কম জানো, থাকক দিয়ক। মই এইবাবেই সুধিছোঁ যে এটা সময়ত যদি আপুনি এটা বেলেগ সিদ্ধান্ত ল'লেহেঁতেন, তেতিয়া হয়তো গোটেই সংযোগবোৰ, গোটেই সময়বোৰ বেলেগ হ'লহেঁতেন, কিন্তু হেঁতেনটো আৰু যদিটো বাদ দি আৰু বহু কিবা কিবি থাকে। এতিয়া কথা পাতি আছিলোঁ আমি আঞ্চলিকতাবাদৰ কথা পাতি আছিলোঁ আমি সদৌ অসম ছাত্ৰ সন্থাৰ কথা। এটা সময়ত আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সেই আসনখন এৰি আন এখন আসনলৈ আপুনি আহিল, মন্ত্ৰী হ'ল, MLA হ'ল, বিভিন্ন কথা বতৰাবোৰ অসমৰ ৰাইজে আপোনাক দেখিলে বা আপুনিও সেই মুহূৰ্তবোৰ ল'লে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নেতা, যিগৰাকী নেতাই এটা বিশেষ ক্ষণ, সেই বিশেষ ক্ষণটোত পৰি তেওঁ আকৌ এবাৰ যেন আপোনাৰ এই পুনৰাবৃত্তি কিছু হ'ল, আকৌ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সেইগৰাকী নেতা আহিল, কিছু সন্ধিক্ষণ হ'ল, এটা দল গঠন কৰিব লগা হ'ল, জন্ম দিব লগা হ'ল। জন্ম অট'মেটিকেলি হোৱা নাছিল, জন্ম দিব লগা হৈছিল। সেই একেটা ঘটনাৰেই পুনৰাবৃত্তি নহয় জানো? এই গোটেই বিষয়টো আপুনি কেনেধৰণে চাইছে? বুৰঞ্জীৰ পুনৰাবৃত্তিটো নতুন কথা নহয়। বিশ্বৰ ইতিহাসত যদি চোৱা যায়, বহু কথাৰে পুনৰাবৃত্তি হয়, বেলেগ বেলেগ ৰূপত আৰু বেলেগ বেলেগ ধাৰাত পুনৰাবৃত্তিবোৰ হয়। এইটো কেনেধৰণে চাইছে আপুনি? এইটো এটা সংস্কাৰকামী চিন্তাধাৰাৰে এটা মই জাতীয়তাবাদৰ নব্য উত্তৰণ বুলি ভাবোঁ, যে জাতীয়তাবাদৰ যিটো ধাৰণা লৈ অসম গণ পৰিষদ গঠন হৈছিল 85 চনত, সেই চিন্তা চেতনাৰ পৰা বহু ট্ৰান্সফৰ্ম হৈ 2021 চনত অসম জাতীয়বাদ জন্ম হৈছে। তাৰমানে 85 চনৰ ধ্যান ধাৰণাবোৰৰ পৰা 21 চনলৈকে দীঘলীয়া সময়ছোৱাত যিমানবিলাক ভুল ত্ৰুটি হৈছিল আঞ্চলিকতাবাদী চিন্তা চেতনাত বা ৰাজনৈতিক ব্যৱস্থাটোত, সেই সকলোবোৰ ভুল ত্ৰুটি বিশ্লেষণ কৰি নব্য চিন্তাৰে আমি নতুন আঞ্চলিকতাবাদী ধাৰণাটোক জন্ম দিবলৈ আমি এটা সুবিধা পাইছোঁ। গতিকে অভিজ্ঞতাই মানুহক শিক্ষাও দিয়ে, অভিজ্ঞতাই মানুহক সহায়ো কৰে, যদি অভিজ্ঞতাটোক আমি সঁচা অৰ্থত যোগাত্মকভাৱে ব্যৱহাৰ কৰোঁ। অসম গণ পৰিষদ ৰাজনৈতিক দলৰ কথা কৈছোঁ মই, অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু এতিয়া অসম জাতীয় পৰিষদ। এতিয়া ৰাইজে কোনজন জগদীশ ভূঞাক বিশ্বাস কৰিব? কোনজন জগদীশ ভূঞাই কোৱা কথাবোৰ তেওঁলোকে হৃদয়ংগম কৰিব? কাক বিশ্বাস কৰিব? জনসাধাৰণে মোক বিশ্বাস কৰিব, মোৰ আইডেণ্টিটিটোক বিশ্বাস কৰিব। কাৰণ কোনোবাই ক'বৰ দৰে ভিন্ন সময় অভিন্ন মত বুলি কিতাপ পত্ৰ ওলায়। আচলতে সেই ভিন্ন অভিন্ন মতটো মই মেইনটেইন কৰিছোঁ। মই যিটো মঞ্চতে নাথাকোঁ কিয়, জাতীয় দৰ্শনৰ আদৰ্শত মই কেতিয়াও আপোচ কৰা নাই, আৰু জাতীয় দৰ্শনৰ আদৰ্শৰ হৈ মই মাত মাতি আছোঁ। মই 79 চনত অসম আন্দোলনৰ সময়ত, মই তেতিয়া সৰু, একদমেই সৰু স্কুলীয়া ছাত্ৰ, যিটো চিন্তা চেতনাৰে মই অসম আন্দোলনত আহিছিলোঁ, সদৌ অসম ছাত্ৰত জড়িত হৈছিলোঁ, সদৌ অসম ছাত্ৰৰ বিদায় লৈছিলোঁ মই সেই চিন্তা চেতনাৰে, অসম গণ পৰিষদৰ যোগদান কৰিছিলোঁ সেই চিন্তা চেতনাৰে, ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ দিনাখন মই যিদিনা যোগদান কৰিছোঁ সেইদিনাখন মই কথাষাৰ কৈছিলোঁ যোগদানৰ দিনাখন, যে আপোনালোকৰ মই কথা জনাওঁ, আপোনালোকে ভাৰত মাতা কি জয় বুলি সমাপ্ত কৰে ভাষণ, মই কিন্তু জয় অসম বুলি সমাপ্ত কৰিম। তাৰমানে তাতো মোৰ সেই চিন্তা চেতনাক প্ৰতিফলিত কৰিছিল।
কাখনে অসমীয়া জাতি হত্যাক অপকাৰ কৰিব, জাতিৰ স্বাভিমানত আঘাত কৰিব, জাতিৰ অস্তিত্ব বিলোপ কৰিব বুলি মই সন্দেহ কৰিছিলোঁ, মই নিজে আশ্বস্ত হৈছিলোঁ। এতিয়াও ভাবেনে আপুনি? এতিয়াও ভাবোঁ মই, আৰু যাৰ বাবে মই কেবিনেট মন্ত্ৰীৰ পদমৰ্যাদা এৰি আহিবলৈ মই এটা মুহূৰ্ত মই থমকি ৰোৱা নাছিলোঁ। গতিকে মই সেইজনে মানুহ যিজন মানুহে ৭৯ চনত সদৌ ছাত্ৰসন্থাৰ মজিয়াত যি চিন্তা চেতনাৰে আগবাঢ়ি সোমাইছিলোঁ, সেই চিন্তা চেতনাৰে আজিও মই ইয়াত একেটা ঠাইতে থিয় দি আছোঁ। আপোনাৰ লগত সেই একে সময়তে হাতে হাত ধৰি একেখিনি কথা আওৰাই আগবঢ়া বহু মানুহ কিন্তু আঁতৰি গুচি গ'ল। হয়, কা আন্দোলনৰ সময়তো দেখিলোঁ একেলগে দল ত্যাগ কৰি আহি লতাশিলত উদ্দাত্ত কণ্ঠৰে ভাষণ দিলে, দুদিন পিছত পুনৰ স্থিতি তেওঁলোকে সলনি কৰিলে। তেনেকুৱা মানুহসকলক উদ্দেশ্যি কি ক'ব? তেখেতসকলৰ উদ্দেশ্যে মই একো নকওঁ, কাৰণ মই সেইটো পৰ্যায়ৰ ব্যক্তি বুলি মই নিজে নাভাবোঁ। তেখেতসকলক উদ্দেশ্যে জনসাধাৰণে ক'ব, সময়ে ক'ব, বুৰঞ্জীয়ে ক'ব, ইতিহাসে ক'ব, মই কিয় ক'ব লাগে? সময়ে সময়ে তেওঁলোকে নিজেই গম পাই থাকিব তাৰ ফলশ্ৰুতি কি, ৰাইজে কি ধৰণে লৈছে। এইবোৰ ৰাইজে নিজে নিজে সকলো ৰাইজে হিচাপ নিকাচবোৰ সঠিকভাৱে কৰে, সময়ে সময়ে হিচাপ নিকাচ ৰাইজৰ ভুল নহয়, সঠিকভাৱে কৰে। ক'ৰবাত বিশ্বাস ভংগ হ'লে অলপ সময় লাগে ৰিকভাৰী কৰিবলৈ, যেনেকৈ আঞ্চলিকতাবাদৰ প্ৰতি বিশ্বাস ভংগ হৈছিল, গতিকে আমাৰ দলটো গ্ৰহণ কৰিবলৈ ৰাইজৰ সময় লাগিছে। আজি মই 100% নিশ্চিত নে আঞ্চলিকতাবাদ পুনৰ ঘূৰি আহিব? মই 100% নিশ্চিত। আঞ্চলিকতাবাদ সমগ্ৰ ভাৰতবৰ্ষত প্ৰাসংগিক, সমগ্ৰ ভাৰতবৰ্ষত ঘূৰি আহিব, সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিষ্ঠা লাভ কৰিব যেতিয়ালৈকে কেন্দ্ৰীভূত শাসন ব্যৱস্থা, দিল্লীৰ বৈষম্যমূলক চিন্তাধাৰা আৰু আঞ্চলিক বৈষম্যবিলাকৰ মানসিকতাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিব, তেতিয়ালৈকে ভাৰতবৰ্ষৰ আমাৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি হত্যাবোৰে, অসমীয়া নিচিনা জাতি হত্যাবিলাকে সমগ্ৰ ভাৰতবৰ্ষৰ, উত্তৰ পূৰ্বাঞ্চলৰ দৰে জাতি হত্যাবিলাকে সমগ্ৰ ভাৰতবৰ্ষত এই সংগ্ৰাম চলাবই লাগিব। গতিকে আঞ্চলিকতাবাদৰ কোনো বিকল্পই থাকিব নোৱাৰে। অসমৰ আঞ্চলিকতাবাদৰ যদি মূল শত্ৰু বুলি কোৱা যায়, আপোনালোকে আন্দোলনৰ সময়ৰ পৰা দেখিছে কংগ্ৰেছৰ বিৰুদ্ধে এক প্ৰকাৰে আন্দোলন ঘোষণা কৰি 855 জন শ্বহীদ হ'বলগীয়া হৈছিল। সেই কংগ্ৰেছৰ লগত আজি হাতে হাত ধৰি আগুৱাবলগীয়া হৈছে একমাত্ৰ নিৰ্বাচন জিকিবলৈ। সেইকাৰণে ক'ৰবাত প্ৰশ্ন উত্থাপিত হয় যে কেৱল মাত্ৰ ক্ষমতাৰ কাৰণেই ৰাজনীতি নেকি? কেৱল মাত্ৰ শাসনৰ বাগজুৰি দখল কৰিবলৈ কেতিয়াবা বাঘে ছাগলীয়ে একেলগে একেটা হাততেই পানী খাবলগীয়া হয় নেকি? আপুনি আছুৰ পৰা আহিছে, আঞ্চলিকতাবাদ, আছু আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিটি সিপিটি বুলি আজিকালি মানুহে ক'বলৈ আৰম্ভ কৰিছে, য'ত এটা সময়ত দুটা মেৰুত অৱস্থান কৰিছিল। গতিকে সেই বিষয়সমূহক লৈও কেতিয়াবা ক'ৰবাত আপোনালোকক হলঠেকত পেলোৱা হয়, বিতৰ্কৰ সৃষ্টি হয়, প্ৰশ্ন কৰা হয়। আচলতে মই যে ক'লোঁ আঞ্চলিকতাবাদ এটা, আৰম্ভণিতে কৈছিলোঁ যে আঞ্চলিকতাবাদ এটা আদৰ্শ, এতিয়া দৰ্শন, এতিয়া এটা সত্তা। ঠিক সেইদৰে আঞ্চলিকতাবাদৰ শত্ৰুতা কোনো বিশেষ এটা দল বুলি নহয়। আঞ্চলিকতাবাদৰ শত্ৰুতাটো হয় আদৰ্শৰ লগত, যে কেন্দ্ৰীভূত শাসন ব্যৱস্থাক যোনে পোষকতা কৰে আৰু কেন্দ্ৰীভূত শাসন ব্যৱস্থাক পোষকতা কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি হত্যাসমূহ নিশেষ কৰাৰ বাবে যিসকলে ষড়যন্ত্ৰ কৰে তেওঁলোক আমাৰ শত্ৰু, নাম্বাৰ 1। নাম্বাৰ 2, মিত্ৰতা আৰু সহ অৱস্থানৰ এটা বেছিক ডিফাৰেঞ্চ আছে। বানপানীৰ সময়ত বা বিপদৰ সময়ত আমি কওঁ বাঘে চাঘে একেলগে পানী খাইছে, বাঘে চাঘে একেলগে পানী খায়, কিন্তু বাঘ আৰু চাগ কিন্তু মিত্ৰতা নকৰে, কিন্তু সহ অৱস্থান কৰে। কথাটো হ'ল যে আদৰ্শগত পাৰ্থক্য থাকিলেও আমাৰ আজিৰ দিনটোত অসমীয়া মানুহৰ বাবে, অসমীয়া জাতিৰ বাবে মিত্ৰতা কৰিছে নে সহাৱস্থান কৰিছে? এইটো সহ অৱস্থান। আমি আগতে মই সদায় কওঁ এইটো আমাৰ সহ অৱস্থান। আৰু এটা কথা, মিত্ৰতা হ'লতো আমি এতিয়া ছেপাৰেট ইলেকশ্যন নেখেলিলোহেঁতেন, পঞ্চায়ত নিৰ্বাচনটো বেলেগ বেলেগে খেলিম বুলি কৈ আছে, যদিও আমি কৈ আছোঁ যে একেলগে খেলাটো উচিত। আমি এইটো প্ৰপ'জেল দি আছোঁ, এতিয়ালৈকে কংগ্ৰেছে য়েছ বুলি কোৱা নাই, কাৰণ তেওঁলোকৰো কম্পালচন আছে। মানে মই কোৱা নাই, মই কাকো দোষাৰোপ কৰা নাই, তেওঁলোকৰো কম্পালচন আছে। কিন্তু বিজেপি প্ৰাইম এনিমি, কাৰণ বিজেপিৰ শাসনকালত সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটো এমুঠিমান পুঁজিপতিৰ হাতত কুক্ষিগত হৈ গৈছে। সমগ্ৰ ভাৰতবৰ্ষৰ কেপিটেল, পুঁজি, সমগ্ৰ ভাৰতবৰ্ষৰ সম্পদ 10% মানুহৰ হাতত গোট খাইছে, আৰু দুখীয়া মানুহৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে। মানে আদানী আম্বানীৰ প্ৰেমে বিজেপিক এইদৰে অন্ধ কৰি দিছে যে ভাৰতবৰ্ষৰ গণতন্ত্ৰ কেৱল আদানী আম্বানী কেন্দ্ৰিক গণতন্ত্ৰ এটা টিকি আছে। গতিকে সেইটো এটা গণতন্ত্ৰ হ'ব নোৱাৰে। গণতন্ত্ৰ জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ হৈ কৰিব লাগিব। সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটো তেওঁলোকে নিয়ন্ত্ৰণ কৰে। 2-4জন মানুহে এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব, আৰু আমি 100 কোটিতকৈ অধিক মানুহে আমি সেইটো মানি চলিব লাগিব, সেইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে বিজেপি ভয়াৱহভাৱে শত্ৰু,
গণতন্ত্ৰ শত্ৰু অসমীয়া জাতিৰ শত্ৰু গতিকে বিজেপিক পৰাভূত কৰাটো আজিৰ দিনটোত সময়ৰ আহ্বান আৰু সেই সময়ৰ আহ্বানক মানি আমি বিজেপি বিৰোধী দলবিলাকৰ মাজত এটা সমন্বয়ৰ সহাৱস্থান হোৱাটো আমি কামনা কৰিছোঁ বিচাৰিছোঁ আমি তাৰ কাৰণে চেষ্টা চলাই আছোঁ আমি কংগ্ৰেছকো আহ্বান জনাইছোঁ যে আপোনালোক আহক এৰা ধৰে কৰি হ'লেও আহক বাকী দলবিলাকক আমি বিজেপি বিৰোধী ভোটৰ যাতে বিভাজন ৰোধ কৰিব পাৰি তাৰ কাৰণে এটা প্ৰয়াস কৰোঁ আৰু সেইটো এটা সহাৱস্থান আমি সেই সহাৱস্থান কৰিব আৰু গণতন্ত্ৰত মোক কওক যে ভাৰতবৰ্ষৰ ৰাজনৈতিক বুৰঞ্জীখনো যদি চকু ফুৰাই চায় এনে ঘটনা বহু আছে মানে নিৰ্বাচনত জয়ী হ'বলৈ বিজেপিক পৰাভূত কৰিবলৈ কথাটো ঠিক আছে মানে এটা কথা নিৰ্বাচনত জয়ী হ'বলৈ কংগ্ৰেছৰ সৈতে আপোনালোকে নিৰ্বাচনত জয়ী হ'বলৈ নহয় কথাষাৰ মানে মই আকৌ কৈছোঁ যে কথাটো দুটা এংগুলাৰ ক'ব পাৰি নিৰ্বাচনত জয়ী হ'বলৈ সেইটো আপোনালোকে আশ্বাস ল'বলৈ কৈছে বিজেপিক পৰাভূত কৰিবলৈ তাৰমানে কথাটো এনেকুৱা আজিৰ দিনটোত যদি গণতন্ত্ৰ সুৰক্ষিত কৰিব নোৱাৰোঁ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত অসমত আৰু ভাৰতবৰ্ষত কিন্তু অন্ধকাৰ গতিকে উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে ভাৰতবৰ্ষৰ মানুহৰ কোটি কোটি মানুহৰ সুৰক্ষাৰ এই যে আপুনি যে দুটা দিশ বুলি ক'লে দুটা দিশ এটা দিশ আমি সোধা কথাটো আৰু আনটো দিশ আপোনালোকে দিয়া উত্তৰটো গতিকে এটা কথা আপোনালোকে কেৱল মনত আশ্বাস ল'বলৈ যে বিজেপিক পৰাভূত কৰিবলৈ গণতন্ত্ৰ আমাৰ মাজত নাথাকিব পৰাভূত কৰিবলৈ আমি বিজেপিক কংগ্ৰেছৰ সৈতে আমি একত্ৰিত হ'ব লাগিব কিন্তু আমাৰ প্ৰশ্নটো হৈছে যে আপোনালোকে কংগ্ৰেছৰ সৈতে য'ত যুযুধান অহিনুকুল আপোনালোকৰ গোটেই পৰিৱেশটো তাৰ পিছত আপোনালোকে কেনেধৰণে মিত্ৰতা কৰিলে এই কথাটো হৈছে সহাৱস্থান কৰিলে মই আকৌ শুধৰাই দিছোঁ আপোনালোকে এই গোটেই বিষয়টো কেৱল আশ্বাস ল'বলৈ যে নহয় আমি কংগ্ৰেছৰ সৈতে যদিও আছোঁ কিন্তু আমি গণতন্ত্ৰ বজাই ৰাখিব লাগিব বিজেপিক পৰাভূত কৰিব লাগিব বুলি আশ্বাস লৈছে আৰু তাৰ বেক অফ দ্য মাইণ্ড কথাটো হৈছে যে নিৰ্বাচনত জয়ী হ'ব লাগিব শাসনত আহিব লাগিব সেইটো নেকি হয় কথাটো এনেকুৱা আপুনি যে কৈ আছে যে মানে কংগ্ৰেছ ক্ষমতাত আহিবলৈ কংগ্ৰেছৰ মিত্ৰতা সহাৱস্থান যিয়ে নকওক মই কৈ আছোঁ যে বিজেপিক পৰাভূত কৰিবলৈ বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাৰ কৌশল ৰাজনীতি তেতিয়া প্ৰাসংগিক হ'ব যেতিয়া ৰাজনীতিক ক্ষেত্ৰখনৰ ক্ষমতাৰে আপুনি জনসাধাৰণৰ উপকাৰৰ বাবে কিবা কাম কৰিব পাৰিব আজি আমি ক্ষমতাত নাই আমি যুঁজি আছোঁ চিঞৰি আছোঁ ৰাস্তাত যদি আমি ক্ষমতাত থাকিলোহেঁতেন এই চিঞৰ বাখৰবোৰ ৰাস্তাত কৰি নাথাকিলোহেঁতেন আমি আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক ন্যায় দিলোহেঁতেন সেই ক্ষমতা আমাৰ হাতত নাই কিন্তু ৰাজনীতি কৰা মানুহৰ যদি সঁচাকৈ সততাৰে দেশৰ আৰু ৰাইজৰ কাম কৰিম বুলি ভাবে ক্ষমতা হাতত থাকিলেহে ৰাইজৰ বাবে কাম কৰিব পাৰিব গতিকে ক্ষমতাৰ জাতিৰ স্বাৰ্থত ক্ষমতাও লাগে আৰু ৰাজনীতিক ক্ষমতাৰ স্বাৰ্থত আৰু ক্ষমতা জাতিৰ স্বাৰ্থত এই দুইটা কথা কিন্তু পৰিপূৰক এটা কথাও বাদ দিয়া এটা কথা সম্পূৰ্ণ হ'ব নোৱাৰে বিভিন্ন বিষয়ৰ অৱতাৰণা হৈছে বিভিন্ন বিষয় সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপিত হৈছে আন এটা প্ৰসংগ এই মুহূৰ্তত উত্থাপন কৰিব বিচাৰিছোঁ শেহতীয়াকৈ ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা এটা বিষয় অবৈধ কয়লাৰ চোৰাং সৰবৰাহ জগদীশ ভূঞাই বিশেষকৈ এই বিষয়টোত যথেষ্ট সৰবভাৱে মাত মতা দেখিবলৈ পোৱা গৈছে কিন্তু একে সময়তেই অভিযোগ এটা উত্থাপিত হয় যে এনেধৰণৰ বিষয়সমূহ যেতিয়া কোনো এজন লোকে উত্থাপন কৰে তাৰ আঁৰত কিছু অৰ্থৰ প্ৰসংগ লুকাই থাকে আগতে বহু তেনেকুৱা ঘটনা পৰিঘটনা হৈছে য'ত কোনোবাই আন্দোলন কৰিছে কোনোবাই সংবাদমেল দিছে দুদিন চিঞৰ বাখৰ হৈছে হৈ হুলস্থুল হৈছে লাহেকৈ বিষয়সমূহ তল পৰিছে চৰ্চা নোহোৱা হৈছে সেয়েহে সন্দেহ কৰিছে মানুহে যে অসম জাতীয় পৰিষদেও কিবা তেনেকুৱা অংকতেই কয়লাৰ এই গোটেই বিষয়টোত লাগিছে নে জগদীশ ভূঞাই শেষ পৰ্যন্ত যুঁজখনত যুঁজি থাকিবলৈ সক্ষম হ'ব হেঙাৰ ক'ৰবাত বাটত আহিব পাৰে নেকি প্ৰশ্নটো অতি প্ৰাসংগিক আৰু কথাটো শুদ্ধ মই মাজে মাজে কওঁ মই সংবাদমেলতো কওঁ যে অসমৰ জাতীয় জীৱনৰ বিভিন্ন দুৰ্ভাগ্য যেতিয়া আহে সেই জাতীয় জীৱনলৈ অহা দুৰ্ভাগ্যবোৰে ব্যক্তিগতভাৱে বহুতৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে মানে জাতীয় জীৱনৰ দুৰ্ভাগ্যবোৰ সমাজৰ দুৰ্ভাগ্যবোৰ ব্যক্তিগতভাৱে বহুতৰ সৌভাগ্য হয়গৈ এতিয়া কথাটো হ'ল যিকোনো অন্যায় যিটো অন্যায়ত মানে অজস্ৰ বেছি মানে সীমাহীনভাৱে ধনৰ কথা আহি পৰে লাভৰ কথা আহি পৰে সেনেকুৱা ধৰণৰ অনীতি আৰু অনিয়মৰ বিৰুদ্ধে মাত মাতিবলৈ বহু সাহসৰ প্ৰয়োজন আৰু মই কৈছোঁ যে বহুতে সম্পদ বুলিও গণ্য কৰে দুৰ্ভাগ্যটো সৌভাগ্য বুলি গণ্য কৰে তাৰমানে ধৰক কথাটো এনেকুৱা 20জন মানুহে 50টামান মিডিয়া হাউচক লৈ এটা বিষয়ত হুলস্থুল কৰি আছে মাত মাতি আছে
ইফালৰ 20 জনটো লাহে লাহে কমি কমি গৈ থাকিব, সিফালৰ 50 জনটো লাহেকৈ কমি কমি গৈ থাকিব। অকল কণ্ঠবোৰ কমি যায় তেনেকুৱা নহয়, সংবাদ মাধ্যমো কমি যায়। এতিয়া সংবাদ মাধ্যমটো যদি কমি একদম নোহোৱা হৈ যায়, কণ্ঠ থকা যদি দুজন এজন মানুহ অৱশিষ্ট থাকেও গৈ, তেওঁলোকে চিঞৰিব কাৰ আগত চিঞৰিব, কাক ক'ব, কোনে তেওঁলোকৰ কথাখিনি প্ৰকাশ কৰিব? কেতিয়াবা সংবাদ মাধ্যম থাকে, সংবাদ মাধ্যমে কৰিম বুলি ভাবে, কিন্তু সংবাদ মাধ্যমক কোৱা মানুহবোৰ নোহোৱা হৈ যায়। সেইটো হয়, যাৰ বাবে এনেকুৱা ধৰণৰ কথাবোৰত যেতিয়া কোনেও মাত মাতে, জনসাধাৰণে প্ৰথমে সন্দেহৰ চকুৰে চায়। ঠিক আছে, কিন্তু মই অকণমান দুটা কথা কওঁ, মই অকণ ব্যতিক্ৰম চিন্তাৰে কাম কৰোঁ। মই যেতিয়ালৈকে কোনো এটা বিষয়, এনেই বিভিন্ন বিষয় যে মানুহে অভিযোগ কৰি থাকে, প্ৰতি অভিযোগ কৰি থাকে, চৰকাৰৰ বিৰুদ্ধে হওক বা যাৰ বিৰুদ্ধে নহওক, মই সেই সততে অভিযোগ প্ৰতি অভিযোগ কৰি থকা সেই মানুহবিলাকৰ মাজত মই নাথাকোঁ কেতিয়াও। মই অভিযোগ তেতিয়া কৰোঁ যেতিয়া মই নিশ্চিত হৈ লওঁ যে এইটো সঁচাকৈ অভিযোগ কৰিবলগীয়া বিষয়, আৰু যেতিয়া মই নিশ্চিত হৈ ল'ম যে এইটো অভিযোগ কৰিবলগীয়া বিষয়টোত যদি মই এবাৰ মাতিলোঁ, সেই বিষয়টোত মই পিছুৱাই নাহোঁ। কাৰণ মই এটা কথা কৈছিলোঁ আৰম্ভণিতে, যে মই পুৰুৰ চৰিত্ৰটো একেবাৰে কৰা মানুহ, মূৰ দাঙি জীয়াই থাকি ভাল পোৱা মানুহ, ঠিক আছে, ৰজাৰ দৰে ব্যৱহাৰ পাব বিচৰা মানুহ। গতিকে সেই কেৰেক্টাৰটোক এডমায়াৰ কৰোঁ বাবে মই ধৰক এটা দুটা সৰু উদাহৰণ দিওঁ। মই ডাঙৰ ইফেক্ট এনকাউণ্টাৰটোত মই 5 জন নিৰীহ যুৱকক আৰ্মীয়ে মাৰিছিল, মই ফাইট কৰিছিলোঁ। 30 বছৰীয়া যুঁজ আছিল। 30 বছৰ 4 মাহ। যিদিনাখন মই যুঁজিছিলোঁ সিদিনা মই ভবা নাছিলোঁ যে মোৰ জীৱনৰ আধাতকৈও বেছি বছৰ তাতে পাৰ হৈ যাব। আৰু সেই দিনটোতো বহুত মানুহ আপোনাৰ লগত আছিল। বহুত মানুহ আছিল। পৰৱৰ্তী সময়ত নোহোৱা হৈ গ'ল। সৰ্বানন্দ সোণোৱাল সভাপতি আছিল, সমজুল ভট্টাচাৰ্য আছৰ সাধাৰণ সম্পাদক আছিল, মই উপসভাপতি আছিলোঁ। মই 30 বছৰ 4 মাহ যুঁজি মই সেই পৰিয়ালকেইটাক ন্যায় দিয়ালোঁ। তেওঁলোক নিৰ্দোষী বুলি ক'ব লগা হ'ল, তেওঁলোকক ক্ষতিপূৰণ দিব লগা হ'ল। থলা শদিয়া দলং এখন লাগে বুলি ভাবিছিলোঁ, মানুহে মোক পাগল বুলি কৈছিল, বহুতে অবাস্তৱ বুলি কৈছিল। মই ভাবিছিলোঁ যে কোনোবাই আৰম্ভ কৰিব লাগিব, আৰম্ভ কৰিলে ক'ৰবাত শেষ হ'ব, যদি আমি আৰম্ভই নকৰোঁ শেষ কেনেকৈ হ'ব। যুঁজিছিলোঁ 3-4 বছৰ ধাৰাবাহিকভাৱে যুঁজি দলং চেংচন হ'ল, দলংখনৰ আজি মানুহ অহা যোৱা কৰি আছে। গতিকে মোৰ কথাটো খুব স্পষ্ট যে যদি সঁচা সেইটোত যুঁজিব লাগে, আৰু যদি মিছা তাৰ লগত ওচৰ চাপিব নালাগে। যদি সঁচা তাত যুঁজিব লাগে, আৰু যদি মিছা ওচৰলৈ যাব নালাগে। কিন্তু কয়লাৰ এই যি অবৈধ ব্যৱসায়, সেই অবৈধ ব্যৱসায় আজিৰ নহয়, বহু আগৰ পৰাই কয়লাৰ এই খনন অবৈধ বা বৈধ, মই সেই কথা নকওঁ, কয়লাৰ এই ব্যৱসায় বহু আগৰ পৰা চলি আছে। মই লগাই দিছোঁ অবৈধ ব্যৱসায় বহু আগৰ পৰা চলি আছে। আপুনি এটা সময়ত মন্ত্ৰী আছিল, বিধায়ক আছিল, এতিয়া আপুনি ইমান সজোৰে প্ৰতিবাদ কৰিছে, ইয়াৰ বিৰোধিতা কৰিছে, আপোনালৈও আঙুলি উঠিছে যে আপোনালোকৰ যেতিয়া চৰকাৰ আছিল বা আপোনালোকে যেতিয়া কাম কৰিছিল, তেতিয়া এই ধৰণৰ কাম কাজবিলাকত আপোনালোকে কিয় মনে মনে আছিল? ক'ৰবাত আপোনালোকেও ইয়াৰ অংশ লাভ কৰিছিল নেকি? আৰু এতিয়া কয়লাৰ সেই অংশ লাভ নকৰাৰ বাবে এতিয়া আপোনালোকে সজোৰে প্ৰশ্ন উত্থাপন কৰিছে নেকি? প্ৰথম কথাটো হ'ল এই গোটেই ধাৰণাটো বুজি পাব লাগিব কি হৈ আছে। কয়লাৰ গোটেই ধাৰণাটো ইয়াৰ পূৰ্বতে 100% অবৈধ ব্যৱস্থা নাছিল। তাত 4খন কোলফিল্ড কোল ইণ্ডিয়াই চলাইছিল। গতিকে কোল ইণ্ডিয়াৰ কোলফিল্ডৰ কয়লাটো খুব জেনুইনলি লিগেলি আহে। আৰু যেতিয়ালৈকে ৰেড হল মাইনিং বেন নাছিল, তেতিয়া মেঘালয়ৰো কয়লাবোৰ লিগেলি আহিছিল, কাৰণ ৰেড হল মাইনিং বেন নাছিল। তাৰ মাজত সেই কয়লা সৰবৰাহত অকণমান অবৈধ কাম কাজ বহুত পূৰ্বৰ পৰা চলি আছে, কিন্তু বিক্ষিপ্তভাৱে। কোনোবাই ক'ৰবাত কৰিছে, বিক্ষিপ্তভাৱে চলি আছিল। যেতিয়া ৰেড হল মাইনিংটো বন্ধ হৈ যোৱাৰ পাছত কোল ইণ্ডিয়াৰ 3খন কোলফিল্ড অপাৰেশ্যন বন্ধ হৈ গ'ল, 1খন কোলফিল্ড চলি আছে। কোল ইণ্ডিয়াৰ এলেকাৰ বাকী ঠাইবোৰত যিবোৰত কোলফিল্ডত অপাৰেশ্যন বন্ধ হৈ গ'ল, সেইবোৰত এই অবৈধ প্ৰক্ৰিয়াৰে ৰেড হল মাইনিঙেৰে কোলবিলাক এক্সট্ৰেক্ট কৰা আৰম্ভ কৰিলে। এতিয়া কথা হ'ল যে এতিয়া গোটেই কথাটো অতি সংঘবদ্ধ আৰু অৰ্গেনাইজড ৱেত এই ক্ৰাইমটো হৈ আছে, আৰু ইয়াৰ লগত বহু দিশ জড়িত হৈ আছে। প্ৰথম কথাটো হ'ল আপোনাৰ ভূগৰ্ভৰ সম্পদ লুণ্ঠন হৈছে, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অৱমাননা হৈছে, অভাৰলোডিং গাড়ী চলি আছে, আমাৰ বাট পথৰ ওপৰত যিটো ট্ৰান্সপৰ্ট ৰুল ভাইলেশ্যন হৈছে, দিহিং পাটকাই
সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৰেড হোল মাইনিং হৈছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট ৰিজাৰ্ভেশ্যন কনজাৰ্ভেটিভ এক্ট ভায়লেশ্যন হৈছে, GST ৰুল ভায়লেট হৈছে। সামগ্ৰিকভাৱে এটা বিশাল সাম্ৰাজ্যৰ বিশাল কলা ব্যৱসায় এটা আৰম্ভ হৈছে। গতিকে কথাটো হ'ল যে তাত কেইজনমান মুষ্টিমেয় মানুহৰ লাভৰ বাবে গোটেই মাৰ্ঘেৰিটাৰ সমাজ ব্যৱস্থাটোত অসমৰ তাৰ স্থানীয় যিবোৰ নিবনুৱা ল'ৰা, সেই নিবনুৱা ল'ৰা যুৱক যুৱতীবিলাকক এটা সঠিক যোগাত্মক পথ দেখুৱাৰ পৰিৱৰ্তে আমি এনেকুৱা ধৰণৰ ঋণাত্মক কাম কাজত সকলোকে জড়িত কৰাৰ এটা প্ৰয়াস চলি আছে, যিটো সমাজৰ কাৰণে শুভ লক্ষণ নহয়। গতিকে এই ব্যৱস্থাটো বন্ধ হ'ব লাগে। তাৰ পৰিৱৰ্তে মাৰ্ঘেৰিটাত কয়লাৰ পৰা ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰীবিলাক গঠনৰ ব্যৱস্থা কৰিব লাগে। থাৰ্মেল প্ৰজেক্ট হ'ব পাৰে, তাত ষ্টিল প্লাণ্ট হ'ব পাৰে, এনেধৰণৰ বহু উদ্যোগ হ'ব পাৰে, যিবোৰ উদ্যোগত স্থানীয় যুৱক যুৱতীবোৰ সংস্থাপিত হ'ব পৰা যথেষ্ট সুচল পৰিৱেশ বা সুবিধা পাব। গতিকে সেইটো কৰা নাই, সেইটো নকৰি গোটেই ভূগৰ্ভৰ সম্পদ, জাতীয় সম্পদবিলাকক ব্যক্তিগতভাৱে কিছুমান মানুহৰ, এমুঠিমান মানুহৰ ব্যক্তিগত লাভৰ কাৰণে ব্যৱহাৰ কৰাটো এইটো এটা জাতীয় ক্ষতি। গতিকে জাতীয় অপৰাধৰ বিৰোধিতা কৰিছোঁ, আৰু যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে বন্ধ কৰিব পাৰিম বা নোৱাৰিম সেইটো এটা বেলেগ কথা। কাৰণ যেতিয়া চৰকাৰৰ কেন্দ্ৰীভূত ব্যৱস্থাটোৱে পৃষ্ঠপোষকতা কৰে ক'ৰবাত কিবা এটা বিষয়ত, তেতিয়া বৰ কষ্ট। তথাপিও মই আশা কৰোঁ যে জনমতৰ ওচৰততো নিশ্চয় গণতান্ত্ৰিক ব্যৱস্থাত চৰকাৰখনে সেও মানিব। গতিকে এই ব্যৱস্থাটো আছে, কৰণীয় আছে, সুপ্ৰিম কোৰ্ট যাব লগা আছে, NGTত যাব লগা আছে, এনেকুৱা ধৰণৰ বিভিন্ন ব্যৱস্থাৰে আমি আগবাঢ়িম। মই আশা কৰোঁ যে ইয়াত সুফল পোৱা যাব। সেই আশাতে আপোনালোকে যুঁজখন দিছে, বিভিন্ন কাম আপুনি সমাজৰ হকে কৰিছে, কিন্তু ক'ৰবাত আজিৰ এই সময়ছোৱাত ৰাজনীতি কৰিবলৈ যেনে এটা পৰিৱেশৰ প্ৰয়োজন, আপুনি উল্লেখ কৰিছে ধনবলৰ প্ৰয়োজন, ক'ৰবাত ক'ৰবাত বাহুবলৰ প্ৰয়োজন, আৰু তাতকৈও বেছি প্ৰয়োজন হৈছে প্ৰচাৰ। সেই ডাঙৰীৰ এনকাউণ্টাৰৰ ঘটনাৰ পিছত আপোনাৰ দীৰ্ঘদিনীয়া যুঁজ, ঢলা-শদিয়াৰ সেই দলংখন সন্দৰ্ভত আপুনি কৰা আন্দোলনেই কওঁ বা চেষ্টাই কওঁ, তাৰ ফচল, সেই বিষয়সমূহ কিন্তু ৰাইজে ক'ৰবাত গম পাব নোৱাৰিলে বা কিবা কাৰণত জনোৱা নহ'ল। প্ৰচাৰ ব্যৱস্থাটোত জগদীশ ভূঞা কেনেকুৱা? প্ৰচাৰ ব্যৱস্থাটোত মই খুব বেয়া। মই ৰাজনীতিক গোটেই ব্যৱস্থাটোত আজিৰ আধুনিক মডাৰ্ণ পলিটিক্সত যিবোৰ লাগে তাৰ ভিতৰত প্ৰচাৰ, সেইটোত মই অতি বেয়া। তাৰমানে মই অকণমান বেক এণ্ডত থাকি ভাল পোৱা মানুহ, মানে কেমেৰাৰ সন্মুখত যাবলৈ বৰ অসুবিধা পাওঁ। মোক বহুতে ঠেলি ঝুকি পঠিয়াই। মই AGP কৰোঁতেও মই সন্মুখত গৈ ফেচ নকৰোঁ। মই স্প'ক্স পাৰ্চন আছিলোঁ তেতিয়াৰ বাধ্য কৰিবলৈ। আদাৰৱাইজ মই আগবাঢ়ি গৈ কেমেৰাৰ সন্মুখত থিয়বলৈ অসুবিধা পাওঁ। গতিকে মই অলপ প্ৰচাৰ বিমুখ মানুহ। কিবা এটা কাম কৰিছোঁ, জনসাধাৰণে যিটো সুফল ভোগ কৰিছে ৰাইজে নিজেই স্বীকাৰ কৰিব, ক'ব, সেইটোৱে বিশ্বাস মনৰ মাজত থাকে। তেনেকৈ চলি আছোঁ, তেনেকৈ চলি থাকিম আৰু যিমান দিন পাৰোঁ। 21ৰ নিৰ্বাচন সন্মুখত আছে, প্ৰচাৰ নিশ্চিত হ'বই লাগিব। নিৰ্বাচনক লৈ 26ৰ নিৰ্বাচন আছে, প্ৰচাৰ নিশ্চিত হ'বই লাগিব। কেনেধৰণে আগবাঢ়িছে, কি চিন্তা কৰিছে 26ত নিৰ্বাচন খেলিব আপুনি? না, আজি মানে যিটো কৰ্পৰেট ছিষ্টেম চলি আছে, আচলতে গোটেই পলিটিক্সটো কণ্ট্ৰল বাই কৰ্পৰেট কেৰেক্টাৰ। এই কৰ্পৰেট ছিষ্টেমটোত প্ৰচাৰটোৱে অত্যাধিক গুৰুত্ব পায়, কোনো সন্দেহ নাই। কিন্তু মই তথাপিও, যদিও মোক কোনোবা অলপমান বেকৱাৰ্ড মেণ্টেলিটি বুলি ভাবিব পাৰে, মই তথাপিও ভাবোঁ যে যেতিয়ালৈকে জনসাধাৰণৰ হৃদয়ত স্বতঃস্ফূৰ্ত পৰিৱৰ্তন নহয়, তেতিয়া প্ৰচাৰেৰে কিছু প্ৰভাৱ বিস্তাৰ কৰিব পাৰি, কিন্তু সম্পূৰ্ণ নোৱাৰি। কিন্তু প্ৰচাৰেৰে এটা মানে কি, তাক ভেলকিবাজি বুলি কয়, মানে অসত্যতাকো আজিকালি সত্য বুলি প্ৰতিষ্ঠা কৰিবলৈ বৰ সহজ। যিটো কাম 14 চনত 16 চনত BJPয়ে কৰিছিল, কিছুমান অসত্য কথাক বাস্তৱসন্মতভাৱে তাক মেনিপুলেট কৰিছিল, ভাৰ্চুৱেলি বা ডিজিটেলি কৰি জনসাধাৰণৰ মাজত ইম'চনেলি সোমোৱাই দিছিল। ইটছ এ ইম'চনেল ব্লেকমেইলিং। আৰু জনসাধাৰণে, আৰু সেইটো কাম কৰিবৰ কাৰণে তেওঁলোকে আকৌ জিঅ' ফোনটো, যিটো ৰিলায়েন্সৰ জিঅ'টো ফ্ৰী অফ কষ্ট ইণ্ট্ৰডিউচ কৰি দিছিলে। মানে গোটেই কথাটো কিমান পৰিকল্পিত। জিঅ'ৰ চিমখন ল'বলৈ পইচা দিব নালাগে, বিনা পইচাত চিম পায়। কেতিয়া পায়? 14 চনৰ নিৰ্বাচনৰ সেই সময়ছোৱাত ফ্ৰী চিম জিঅ'। মানুহে সকলোৱে চিম ল'বলৈ আৰম্ভ কৰিলে, জিঅ' চিম, ইমান পইচা নালাগে। আৰু সেই ফ্ৰী চিমখনৰ দ্বাৰা BJPৰ গোটেই নিৰ্বাচনী প্ৰপগাণ্ডাটো একদম তৃণমূলৰ ভিতৰলৈকে মানুহৰ মোবাইলটোলৈ পঠিয়াই দিলে। যেতিয়া তেওঁলোকৰ কাম হ'ল, চৰকাৰ গঠন হ'ল, তাৰপিছত লাহেকৈ জিঅ'ৰ টেৰিফটো বঢ়াই দিলে।
তো এইটো এটা ষ্ট্ৰেটেজিকেলি কৰা কাম গতিকে আজিকালি যিটো মডাৰ্ণ সায়েন্স এণ্ড টেকনলজি বা IT বুলি কয় ইনফৰমেশ্যন টেকনলজিৰ সময়ত এইটো খুবেই দৰকাৰ মানে প্ৰচাৰটো গতিকে যদিও প্ৰচাৰত মই বা আমি এজ হ'ল আমাৰ দলটো আমি অকণ পিছুৱাই আছোঁ বা পিছুৱাই থাকিব আছোঁ বা ইচ্ছা সাপেক্ষে হোক বা আণ্ডাৰ কম্পালচনে হোক কাৰণ তাৰ কাৰণে পইচা পাতি লাগে যিটো আমাৰ নাই তথাপিও কিবা কৌশলপূৰ্ণভাৱে হ'লেও প্ৰচাৰ বিষয়টোত আমি অকণমান এক্টিভ হ'বলৈ চেষ্টা কৰিম ৰেপিড ফায়াৰ এটা আছে আমাৰ আমি ৰেপিড ফায়াৰটো আৰম্ভ কৰিছোঁ আমি কেইজনমান ব্যক্তিৰ নাম ল'ম আপুনি একেবাৰে এটা শব্দত সেই কেইগৰাকীৰ বিষয়ে আপুনি ক'ব লাগে প্ৰথম নামটো লৈছোঁ অখিল গগৈ প্ৰতিবাদী হত্যা লুৰিণজ্যোতি গগৈ বৈপ্লৱিক চিন্তা চেতনাৰ পৰিপুষ্ট পৰিৱৰ্তনকামী মানসিক চিন্তাৰ এজন নব্য যুৱক সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য স্কিপ কৰিব পাৰি চাগে স্কিপ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা অতি চতুৰ ব্যক্তি তেওঁৰ চতুৰতাবোৰ যদি দেশ আৰু স্বজাতিৰ কামত লগালেহেঁতেন যথেষ্ট ৰাইজৰ লাভ হ'লহেঁতেন তেওঁ সেই চতুৰতাখিনি তেখেতৰ নিজৰ ক্ষমতা প্ৰাপ্তিৰ বাবে সম্পদ আহৰণৰ কাৰণে ব্যৱহাৰ কৰিছে সেইকাৰণে জাতিটো তাৰ পৰা বঞ্চিত হৈ আছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা মোৰ পুৰণা সতীৰ্থ সৰ্বানন্দ সোণোৱাল এসময়ৰ সতীৰ্থ ঘনিষ্ঠ সতীৰ্থ এসময়ৰ প্ৰফুল্ল কুমাৰ মহন্ত এসময়ত জনসাধাৰণে হিয়া উজাৰি ভাল পোৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে যিকোনো কাৰণতে নহওক তেখেতৰ ভুল কাৰ ভুল মই নকওঁ সেই ভাল পোৱাটোক ধৰি ৰখাত সফল হ'ব নোৱাৰিলে ৰাহুল গান্ধী ভাল কাম কৰিম বুলি ভবা এজন মানুহ যেন লাগে কিন্তু সফল হৈ উঠিব পৰা নাই বিভিন্ন বিষয়ে আমি কথা পাতিলোঁ বিভিন্ন বিষয়ৰ অৱতাৰণা হ'ল বহু প্ৰশ্ন আপোনাক সুধিলোঁ আপুনি খুব সুন্দৰকৈ উত্তৰ দিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে জবাৰ সৈতে যি কম সঁচা কমৰ আজিৰ খণ্ডৰ পৰা মই বঞ্চিতে বিদায় লৈছোঁ পুনৰ লগ পাম আন এগৰাকী অতিথিৰ সৈতে তেতিয়ালৈ চাই থাকিব যি কম সঁচা কম